যিহেতু আৰম্ভ হৈছে মহাযজ্ঞ আজিৰে পৰা আৰু আজি হৈছে 29 মাঘ আৰু 1 ফাগুন আৰু 2 ফাগুন মানে 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে নৱগ্ৰহ মন্দিৰৰ যজ্ঞ। আৰু এই যজ্ঞত নিশ্চয় আহিব আপোনালোকে। আৰু শেষৰ দিনাখন আহুতি দিয়া হয়। আহুতিৰ দিনাখন প্ৰসাদটো বিতৰণ কৰা হয়, সকলোৱে আহিব। আৰু আমি আহিছোঁ আজি, যিহেতু আজি প্ৰথম আৰম্ভণি, গতিকে গ্ৰহ শনি গ্ৰহ হওক, সকলো গ্ৰহকে চাকি বন্তি জ্বলাবলৈ। তো গ্ৰহ হিচাপে আমি চাকি বন্তি ল'লোঁ আৰু ভিতৰত প্ৰৱেশ কৰিলোঁ। আজি যিহেতু প্ৰথম দিন, গতিকে ইমান এটা ভিৰ পোৱা নাই, কিন্তু অহাকালিৰ পৰা খুবেই ভিৰ হ'ব। আৰু ইমানেই মানুহৰ সমাগম বাঢ়ি যাব যে চাকি দিয়াটোৱে মানে অসম্ভৱ হৈ যায়। তাৰ মাজতে ভক্তসকলে চাকি দিয়ে আৰু। তো আমি পিছফালে আহিলোঁ ভৰি ধুবলৈ, ভৰি চৰি ধুই পেলাই চাকি জ্বলাবলৈ আহিলোঁ। চাকি বন্তি দি আমি ভিতৰ প্ৰৱেশ কৰিলোঁ। ভিতৰ প্ৰৱেশ কৰি দেখিলোঁ, প্ৰথম আমি সেৱা কৰিলোঁ গণপতি, মানে গণেশ বাবাক সেৱা কৰিলোঁ। আৰু ভিতৰত আমি গ্ৰহকেইটা সকলোতে তেল দিলোঁ। ধুনীয়া ব্যৱস্থা কৰি দিছে। আৰু বাহিৰত আহি এই প্ৰসাদ ল'লোঁ। আৰু সকলোৱে আহিব আৰু খুবেই ডিচিপ্লিনত বস্তুখিনি বিতৰণ কৰি